আজি মানে ছোৱালীয়ে এয়া ছাগলী মাংস খাব সেইকাৰণে আনিলো এয়া মই ছাগলী মাংস বনাম একদম মানে কিবা ঘৰুৱা আৰু বহুত মছলা নিদিয়া কম তেলত নহৰু আদা মই পেষ্ট কৰি ললো পিয়াজ ইয়া তেজপাত তাৰ পাছতে আলু নিমখ হালধি জিৰা গুড়া আৰু অকমান সিক্ৰেট মছলা বাস এয়া বনাম প্ৰথমতে মই কুকাৰত বনাম দেই ছাগলী মাংসটো কুকাৰত মই তেল দি ললো তাৰপিছতে মই পিয়াজ দিছো পিয়াজটো অকমান ৰঙচুৱা হোৱালৈকে আপোনালোকে ভাজিব এনেকে অলপ ৰঙচুৱা হোৱাৰ পিছতে নহৰুখিনি দিব আদাটো দি নিদিব আদাটো দিলে অকমান লাগি ধৰে নহৰু দিব নহৰু দি ভাজি থাকিব আন্তাজ অনুসৰি নিমখ দিব ধুনীয়া কৰি অলপমান জিৰা গুড়া দিব হালধিটো অকমান দেৰিকে দিব হালধিটো পটককে লাগি ধৰে তেলত অকমান জিৰা গুড়া তাৰপিছত আপোনালোকে ধুনীয়াকৈ পিঁয়াজটো ভাজি থাকিব পিঁয়াজটো ভাজা যেতিয়া হ'ব তেতিয়া আপোনালোকে হালধিটো দি দিব ছোৱালীহঁত গুৱাহাটীত থাকেতো কুকাৰটো অকণমান সৰু সিহঁতৰ তাৰপিছত মই যিখিনি অলপ সিক্ৰেট মছলা ৰাখিছিলোঁ সেইখিনি আমি এড কৰি দিলোঁ দিছে এতিয়া চক কালাৰ চক এতিয়া খুব সুন্দৰ কালাৰটো মই এতিয়া মাংসটো দি দিম তাৰপিছত আপোনালোকে ধুনীয়াকৈ লগাই দিব আৰু ধুনীয়াকৈ মাংসটোৰ পৰা যেতিয়ালৈকে পানীটো নাহে তেতিয়ালৈকে ফ্ৰাই কৰি থাকিব এতিয়া আপোনালোকে এনেকৈ ফ্ৰাই কৰাৰ পিছত দেখিছেনে মাংসৰ যিটো পানী সেই পানীটো ওলাই শেষ হোৱালৈকে এনেকৈ ধুনীয়াকৈ মাংসটো মই ফ্ৰাই কৰিলোঁ ইয়াৰ পিছত ইয়াতে মই এতিয়া আলু দি দিম মই কিন্তু আলুখিনি ফ্ৰাই কৰা নাই দেই এনেকৈ লৈছোঁ এতিয়া অকণমান আকৌ মই এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰিম আলু দি মাংসটো মাংসটো চব আলু দিয়াৰ পিছত এনেকৈ ভাজি 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 যেতিয়া ইয়াৰে পানীটো নাইকিয়া হ'ব বুজিছেনে মাংসটো চব কি সুন্দৰ কালাৰ হৈছে এতিয়া ইয়াতে আমি আগতে কৰি থোৱা গৰম পানী ঢালাৰ পাছত 3-4মান মিছল হোৱাৰ পাছত আপোনালোকে মাংসটো নমাই দিব এয়া মোৰ মাংস হৈ গ'ল খুব সুন্দৰকৈ চাওক আপোনালোকে ইয়াৰে ৰংটো এয়া খুব ধুনীয়াকৈ হৈ গ'ল দেখিছে আৰু যদি আপোনালোকে বিচাৰে মোৰ আকৌ ছোৱালী খাই খুব ভাল পায় এয়া মান ধনিয়া পাত খুব ফ্ৰেছ মান ধনিয়া পাতটো আপোনালোকে ইয়াতে ধুনীয়াকৈ কাটি দিব খাই ভাল লাগিব তেতিয়া এনেকৈ মান ধনিয়া পাতটো আপোনালোকে ওপৰত কাটি পেলাই দিব ভাল লাগিব এয়া মোৰ মাংস হৈ গ'ল কি সুন্দৰ কালাৰ হৈছে চব কি সুন্দৰ কালাৰ আজি মটন কাৰী